নমস্কাৰ প্ৰিয় দৰ্শক ডিডি অসমৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান সংবাদ প্ৰবাহলৈ আপোনালোকক স্বাগতম জনাইছো বিগত সপ্তাহৰ কেইদিনমান গুৰুত্বপূৰ্ণ খবৰ সৈতে মই নৱজিত ডেকা আজিৰ সংবাদ প্ৰবাহত আছে অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণকে ধৰি ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ৰাজ্যত শেহতীয়াকৈ সংঘটিত কেইবাটাও অনলাইন ট্ৰেডিং প্ৰবঞ্চনাৰ ঘটনা বহু কেইজনক গ্ৰেপ্তাৰ অসমৰ 2 কৃতি শিক্ষকলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ 23,956 গৰাকী ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি প্ৰদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যজুৰি হৰিনামৰ ধ্বনিৰে মধু গুঞ্জন প্ৰিয় দৰ্শক বিগত সপ্তাহৰ বুধবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু এইবাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় তাৰ ভিতৰত অন্যতম আছিল এইবাৰ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হয় আনহাতে ৰাজ্য চৰকাৰৰ বৰ্ধিত বীমা প্ৰদানৰ ক্ষেত্ৰতো চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে সংবাদ প্ৰবাহৰ আৰম্ভণিতে দিব খুজিছো এই কেবিনেট বৈঠকৰ কিছু খবৰ বিগত সপ্তাহৰ বুধবাৰে লখিমপুৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটে অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰ্যকৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে এই সিদ্ধান্তৰ জৰিয়তে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ 67টা পৰামৰ্শ অনুমোদনৰ বিপৰীতে 57টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আপোনালোকে জানে যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত জাষ্টিস বিপ্লৱ শৰ্মা কমিটি গঠন কৰা হৈছিল আৰু কমিটিৰ ৰিকমেন্ডেশন দিওঁতে আমি কৈছিলো যে কমিটি আমাক 3 বছৰ এই বিষয়টো পৰীক্ষা কৰাৰ কাৰণে সময় দিছে আৰু আমি পৰীক্ষা নিৰীক্ষা কৰি আমি ৰাজ্য চৰকাৰৰ আউটাৰ ভিতৰত অহা ৰিকমেন্ডেশন বিলাক আমি ৰূপায়ণ কৰিম আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আউটাত আহে তাক আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমি টেক আপ কৰিম আজি আমি জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলো আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটাল 67টা ৰিকমেন্ডেশন আছে 67 ৰিকমেন্ডেশন আৰু এই 67 ৰিকমেন্ডেশনৰ 57 ৰিকমেন্ডেশন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছো ইফালে ৰাজ্যিক কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবেও বৰ্ধিত বীমা আঁচনি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ইয়াৰ জৰিয়তে দুৰ্ঘটনাজনিত মৃত্যু বা অক্ষমতাৰ দুৰ্ভাগ্যজনক ঘটনাৰ সময়ত ৰাজ্যিক কৰ্মচাৰী বা তেওঁলোকৰ পৰিয়ালৰ বিত্তীয় স্থিৰতা নিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে কেবিনেটে দুৰ্ঘটনাজনিত মৃত্যু বা স্থায়ী বিকলাংগতাৰ ক্ষেত্ৰত 1 কোটিকৈ আংশিক বিকলাংগতাৰ ক্ষেত্ৰত 80 লাখকৈ আৰু সেৱা কালত কোনো ৰোগত মৃত্যু হলে 10 লাখকৈ টকা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু আন বেংকসমূহৰ লগত এটা বিশেষ চুক্তি স্বাক্ষৰ কৰিব যাৰ জৰিয়তে যাৰ স্যালাৰি একাউণ্ট যোন বেংকত আছে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হলে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে আগবঢ়াব যদি পাৰ্মানেন্ট ডিজেবিলিটি হয় টোটাল ডিজেবিলিটি তেতিয়া হলেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব আৰু যদি পাৰ্সিয়াল ডিজেবিলিটি হয় তেতিয়া হলে 80 লাখ টকা আগবঢ়াব এটো এটা আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ সকাহ হ'ব
আনহাতে বুধবাৰৰ ৰাজ্যিক কেবিনেটত তৃণমূল পৰ্যায়ৰ কাৰ্যকৰী আৰু দক্ষ নাগৰিক কেন্দ্ৰিক প্ৰশাসন প্ৰদানৰ লক্ষ্যৰে কেবিনেটে 2ৰ পৰা 8 অক্টোবৰলৈ প্ৰথম পৰ্যায়ত 39খন সমজিলা কাৰ্যকৰীকৰণত অনুমোদন জনায়। প্ৰতিখন সমজিলাক 2গৰাকী সহকাৰী আয়ুক্তৰ সৈতে এগৰাকী অতিৰিক্ত জিলা আয়ুক্তই নেতৃত্ব প্ৰদান কৰিব। ইয়াৰ উপৰি কেবিনেটে লখিমপুৰ জিলাৰ উন্নয়নৰ বাবে কেইবাখনো আঁচনিত অনুমোদন জনায়। ইয়াৰ ভিতৰত ডিজু কিমিনৰ পৰা ফুলবাৰী হৈ হাৰমতি সংযোগী পথৰ বাবে 27 কোটি টকা, লালুক কলেজত বিজ্ঞান শাখা, মাধৱদেৱৰ 2খন জন্মস্থানৰ উন্নয়নৰ বাবে 30 কোটি টকাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিত অনুমোদন জনায়। মই লখিমপুৰ জিলাৰ বাবে আমি হাতত লোৱা কিছু আঁচনিৰ বিষয়ে আপোনালোকক জনাব খুজিছো। লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিত আমি ডিজু কিমিন ৰোড টু NH15 এট হাৰমতি ভায়া ফুলবাৰী ঢেকিয়াজুলি শান্তিপুৰ এই ৰাস্তাটো প্ৰায় 34 কিলোমিটাৰ ৰাস্তা। এই ৰাস্তাটো বনাবৰ কাৰণে আমি 27 কোটি টকা আজি কেবিনেটে অনুমোদন কৰিছে। আমাৰ ডিক্ৰং নদীৰ ওপৰত বাহানাবাৰী টু চিচাপথাৰ ব্ৰিজৰ এই গোটেই যিটো এপ্ৰোচ গোটেই এৰিয়াটো আছে লেফ্ট বেংক অফ ডিক্ৰং ৰিভাৰ, তাতে ৰোড কাম এম্বেকমেণ্ট এটা বনাবৰ বাবে আমি 25 কোটি টকাৰ অনুমোদন দিছো। লালুক কলেজত বিজ্ঞান শাখা এটা প্ৰতিষ্ঠা কৰাৰ বাবেও লালুক কলেজত বিজ্ঞান শাখা এটা প্ৰতিষ্ঠাও আজি আমি অনুমোদন দিছো। প্ৰিয় দৰ্শক, বিগত সপ্তাহত ৰাজ্যত সংঘটিত হৈছে কেইবাটাও অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চনাৰ ঘটনা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বহুকেইগৰাকী প্ৰবঞ্চকক। ইয়াৰ ভিতৰত বিশাল ফুকন আৰু স্বপ্ননীল দাসকে ধৰি বহুকেইজন ব্যক্তিক আৰক্ষীয়ে ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে। সংবাদ প্ৰবাসত এইবাৰ দিব খুজিছোঁ অনলাইন ট্ৰেডিঙৰ এই প্ৰবঞ্চনাৰ যি ঘটনা, সেই ঘটনা সম্পৰ্কে কিছু খবৰ। অনলাইন ট্ৰেডিঙৰ নামত ৰাজ্যত শেহতীয়াকৈ সংঘটিত হৈছে বহুকেইটা প্ৰবঞ্চনাৰ ঘটনা। এইবাৰ ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হ'ল বিশাল ফুকন নামৰ এজন যুৱক। অভিযুক্তজনৰ ডিব্ৰুগড়ৰ বিষ্ণুনগৰৰ বাসগৃহত সোমবাৰে দিনৰ 11 বজাৰ পৰা নিশা 11:30 বজালৈকে আৰক্ষীয়ে অভিযান চলাই লেপটপ, কম্পিউটাৰ, আইফোন, বিদেশী নোটকে ধৰি বহু সামগ্ৰী জব্দ কৰে। উল্লেখযোগ্য যে বিশাল ফুকনৰ বিৰুদ্ধে অনলাইন যোগে ধন বিনিয়োগৰ প্ৰলোভনেৰে বিভিন্নজনৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে বিষ্ণুনগৰৰ প্ৰভাঞ্জলি নামৰ এপাৰ্টমেণ্টৰ পৰা বিশালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বিশাল ফুকনৰ ব্যক্তিগত মেনেজাৰ বিপ্লৱ হাজৰিকাকো আৰক্ষীয়ে আটক কৰে। ইতিমধ্যে বিশাল ফুকনৰ কেইবাটাও বেংক একাউণ্ট জব্দ কৰা হৈছে। এই সংক্ৰান্তত আৰক্ষীয়ে বিগত সপ্তাহৰ 2 ছেপ্টেম্বৰত চুমি বৰাৰ গৃহত অভিযান চলায়। স্কুল আছে বহুত দীঘল ছাৰ, ফোন চোন কিবা ডকুমেণ্ট চকুমেণ্ট আৰু বাহিৰত যি কাৰেঞ্চি পাইছিলে ছাৰ বিশেষ নোসোধে, আছে নেকি সোধে, নাই বুলি ক'লে মানে গুচি যায়। মই আজি 2.5 বছৰমান হ'ল তাত। মই কৈ আছোঁ ছাৰ, তেখেতে কি কৰি আছে কিবা কেতিয়াবা কৰি আছে গম নাপাওঁ ছাৰ। টাইম হ'ল, ভালেমান টাইম হ'ল। এই তেতিয়াই আনিছিলে 11 আমি উইটনেছ 2জন আছিলোঁ, আৰু এজন কাৰোবাক মাতিছে নেকি, এজন অহা নাই ছাৰ। মই সেইকাৰণে মানে অলপ বাহিৰৰ পৰা ফোন কিবা কিবি সেই লেপটপ। ইফালে মহানগৰ আৰক্ষীয়ে অনলাইন ট্ৰেডিঙৰ লুণ্ঠনকাৰীৰ বিৰুদ্ধে অভিযান চলাই স্বপ্ননীল দাস নামৰ এজন লোকক আটক কৰে। অনলাইন ট্ৰেডিঙৰ নামতো বহুতৰ পৰা দাসে ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে অভিযুক্ত স্বপ্ননীল দাসৰ বিৰুদ্ধে অনিয়ন্ত্ৰিত পুঁজি জমা আইন 2009ৰ অধীনত এক গোচৰো ৰুজু কৰা হয়। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3 ছেপ্টেম্বৰত চতিয়াত সংবাদ মাধ্যমৰ আগত ৰাজ্যত অনলাইন ট্ৰেডিঙৰ নামত হৈ থকা প্ৰবঞ্চনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ইয়াৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলিব। প্ৰবঞ্চনাৰে জড়িত এজন অপৰাধীও সাৰি যাব নোৱাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে, মই সাধাৰণ ৰাইজক জনাব খোজো যে এনেকুৱা কোনো ব্যৱস্থা নাই। আৰু নোটাৰী পাব্লিক কৰি যি বোলে আমি ইমান % সুদ দিম, এনেকুৱা এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম, ফাঁকিবাজি কাম। যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে।
এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক ব্ৰকিঙৰ কাম কৰিব নোৱাৰে। এইটো একেবাৰে আইন বিৰোধী কাম। আজি পুলিচে একশ্যন লৈছে, অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব। মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে, তাত এটা পূৰ্ণ ব্যৱস্থা আছে। এনেকৈ ব্ৰকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে। এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড আৰু এটা প্ৰবঞ্চনা। ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে, নহ'লে এনেই বহুত টকা ৰাইজৰ ওলাই যাব। আনহাতে ডেৰগাঁৱত অনলাইন ট্ৰেডিঙৰ নামত 10 কোটিতকৈ অধিক টকাৰ লুণ্ঠন হোৱাৰ ঘটনা পোহৰলৈ আহিছে। বৰপুখুৰী পাৰৰ ভাস্কৰ বৰুৱা নামৰ যুৱকজনে ট্ৰেডিঙৰ নামত মূলধনৰ ওপৰত 10%তকৈ অধিক লাভ দিয়াৰ প্ৰলোভন দি কোটি কোটি টকা সৰকাই বিগত এটা বছৰে অন্তৰ্ধান হৈ থকাৰ অভিযোগ উত্থাপন হয়। শতাধিক লোকৰ পৰা ধন সৰকাইছিল ভাস্কৰ বৰুৱাই। ইফালে ঘটনা সন্দৰ্ভত যুৱকজনৰ ভাতৃক আটক কৰি আৰক্ষীয়ে সোধা পোছা কৰে। এজন ভাস্কৰ বৰুৱা নামৰ এজন আমাৰ নিজৰ গাঁৱৰে বৰপুখুৰীপাৰ গাঁও দেৰগাঁও ইয়াত পৰে। তেখেতে আপোনাৰ এটা প্ৰফিটৰ লোভ দেখুৱাই পেলাই মানে পইচা কালেকশ্যন কৰিছিলে। বহুখিনি আমাৰ ল'ৰা তেনেকৈ আছে, যুৱক আছে, তাৰ মাজত এজন ময়ো হয়। কিন্তু তেখেতে মানে এটা প্ৰফিটৰ অংশ এনেকৈ তোমালোকেও পাবা ইনভেষ্ট কৰা বুলি এটা প্ৰলোভনী কালেকশ্যন কৰিছিলে। এইটো আমি দিয়া এতিয়া এবছৰ পাৰ হৈ গ'ল, কিন্তু পইচাটো দিয়াৰ পিছৰ পৰা কোনো ধৰণৰ কণ্টেক্ট তেখেতৰ লগত হোৱা নাই আৰু কোনো ধৰণৰ তেনেকুৱা পাৰ্চেণ্টেজ আমাৰ লাভৰ পাৰ্চেণ্টেজ দিয়া নাই। বিগত সপ্তাহত দেশজুৰি পালন কৰা হয় শিক্ষক দিৱস। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিজ্ঞান ভৱনত প্ৰদান কৰে ৰাষ্ট্ৰীয় শিক্ষক বঁটা। আৰু এই ৰাষ্ট্ৰীয় শিক্ষক বঁটাত উজ্বলি উঠিল অসমৰ দুগৰাকী শিক্ষক উৎপল শইকীয়া আৰু দীপেন খনিকৰ। এটি ৰেঙনি। 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেশৰ কৃতি শিক্ষকসকলক 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত কৰে। অনুষ্ঠানত 28খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 82 গৰাকী কৃতি শিক্ষকক এই বঁটা প্ৰদান কৰে। প্ৰতিগৰাকী বঁটা প্ৰাপকক একোটাকৈ ৰূপৰ পদক, এখনকৈ মানপত্ৰ আৰু 50,000 নগদ ধন প্ৰদান কৰা হয়। আনহাতে অসমৰ উত্তৰ পূব দক্ষতা বিকাশ কেন্দ্ৰৰ প্ৰশিক্ষক উৎপল শইকীয়াকো ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰে। ইফালে ডিব্ৰুগড় জিলাৰ চিচিয়া বকুলনি উচ্চ ও মধ্য ইংৰাজী বালিকা বিদ্যালয়ৰ শিক্ষক দীপেন খনিকৰেও 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰে। শিক্ষক দিৱসৰ দিনা আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শিক্ষকগৰাকীক এই বঁটা প্ৰদান কৰে। উল্লেখ্য যে দেশৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ভাৰত চৰকাৰে ৰাজ্যৰ শিক্ষকসকলক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰি আহিছে। প্ৰিয় দৰ্শক, বিগত সপ্তাহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 23,956 গৰাকী ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি প্ৰদান কৰে। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ বিগত সপ্তাহৰ কাৰ্যক্ৰমণিকাৰ কিছু খবৰ। সমগ্ৰ শিক্ষা অসমৰ অধীনত ৰাজ্যৰ 23,956 গৰাকী শিক্ষকক বিগত সপ্তাহৰ 2 ছেপ্টেম্বৰত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰে। উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষকলৈ স্থায়ী নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগু উপস্থিত আছিল। এই নিযুক্তিৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে 1 লাখ নিযুক্তিৰ যি প্ৰক্ৰিয়া সেয়া সম্পূৰ্ণ হ'ল বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। আজি ৰাজ্য চৰকাৰৰ বাবে এটা অতি আনন্দৰ আৰু স্মৰণীয় দিন। এই সময়ছোৱাত আমি 1,389টা নিযুক্তি আমি সম্পূৰ্ণ কৰিব পাৰিলোঁ আৰু ৰাজ্য চৰকাৰৰ 1 লাখ নিযুক্তিৰ যিটো প্ৰতিশ্ৰুতি আছিল তাক আমি গৌৰৱেৰে সৈতে পূৰ্ণ কৰিব পাৰিলোঁ। ইয়াৰ লগতে আজি প্ৰায় 23,000 সৰ্বশিক্ষা অভিযানত কাম কৰি থকা চুক্তিবদ্ধ শিক্ষকক নিয়মীয়াকৰণ হৈছে। এই সংখ্যাটো যদি আমি ধৰোঁ তেতিয়াহ'লে যোৱা 5 বছৰত অসম চৰকাৰত 4 বছৰত চৰকাৰী চাকৰি লাভ কৰা কৰ্মচাৰীৰ সংখ্যা 1,24,000
345 জন হ'ল আৰু এখেতসকলক যদি আমি নিয়মীয়াকৰণ বুলি বাদ দিওঁ তেতিয়াহ'লে এই সংখ্যাটোৱে 1,389,তাত ভৰি দিলে। অহা বছৰৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিব পাৰোঁ নেকি তাৰ বিষয়ে আমাৰ প্ৰচেষ্টা আমি আৰম্ভ কৰিছোঁ আৰু এই প্ৰচেষ্টা অব্যাহত থাকিব। 2012 চনত চুক্তিবদ্ধভাৱে শিক্ষক নিযুক্তি দি অসমত নিকা শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ। আজি সেই প্ৰক্ৰিয়াই পূৰ্ণতা পালে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ 5 ছেপ্টেম্বৰত ঢলা শদিয়া সংযোগী ডক্টৰ ভূপেন হাজৰিকা সেতুৰ আলোকীকৰণ প্ৰকল্পৰ উদ্বোধন কৰে। অলপতে দলংখনত 10.150 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটি সৌৰ শক্তিৰে আলোকীকৰণ প্ৰকল্প সম্পূৰ্ণ হয়। উল্লেখ্য যে এই সৌৰ শক্তি উৎপাদনৰ বাবে মুঠ 1284খন সৌৰ শক্তি পেনেল স্থাপন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে দিনৰ ভাগত মুঠ 700 কিলোৱাট শক্তি উৎপাদন হ'ব। ডিব্ৰুগড় ভ্ৰমণৰ অংশ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে নৈশ আহাৰ গ্ৰহণৰ পাছত সতীৰ্থসকলৰ সৈতে দলংখনত খোজকাঢ়ি নিশাৰ সৌন্দৰ্য উপভোগ কৰে। ঢলা শদিয়া ডক্টৰ ভূপেন হাজৰিকা সেতুখনত আমি পোহৰেৰে উজ্জীৱিত কৰাৰ এটা আঁচনিৰ শুভ উদ্বোধন কৰিছোঁ। এই আঁচনিটোৰ জৰিয়তে ঢলা শদিয়া ব্ৰিজখনত সদায় গধূলি লাইট জ্বলিব, পোহৰ আহিব। কিন্তু ইয়াৰ বিশেষত্ব হ'ল যে এই লাইট বা পোহৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা নাহে। ঢলা শদিয়া দলঙৰ সমীপত আমি 700 কিলোৱাট সৌৰ শক্তি উৎপাদন কৰিম। দিনত এই সৌৰ শক্তি APDCL কিনি ল'ব আৰু ৰাতি এই সৌৰ শক্তিৰ বিপৰীতে ঢলা শদিয়া দলঙত লাইট জ্বলাবৰ কাৰণে ইলেক্ট্ৰিচিটি বৰ্ডে ইলেক্ট্ৰিচিটি যোগদান কৰিব। উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে 63 সংখ্যক শিক্ষক দিৱস ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। লগতে তেওঁ নাকৰ মূল্যায়নত A++ তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ লগতে পেটেণ্ট লাভ কৰা মহাবিদ্যালয়সমূহৰ শিক্ষকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে তথা প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান আঁচনিৰো শুভাৰম্ভ কৰে। অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী সঞ্জয় কিষাণ, প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি বহুকেইজন লোক উপস্থিত আছিল। শিক্ষক দিৱসৰ আজিৰ পবিত্ৰ দিনটোত মহান শিক্ষক, বিশিষ্ট দাৰ্শনিক তথা ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতি মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিগদৰ্শী নেতৃত্বত আজি ভাৰতে অমৃত কালৰ মাজেৰে আগবাঢ়িছে। 2047 চনত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰলৈ পৰিণত কৰাৰ বাবে তেখেতৰ প্ৰচেষ্টাত শিক্ষা আৰু শৈক্ষিক জগত এক মূল স্তম্ভ হিচাপে পৰিগণিত হৈছে। গুৱাহাটীৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত বিগত সপ্তাহৰ 3 ছেপ্টেম্বৰত দলটোৰ সদস্যতা ভৰ্তি অভিযানৰ ৰাজ্যিক কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পৰা সদস্য ভৰ্তিৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰে। শৰ্মাৰ লগতে দলটোৰ আন জ্যেষ্ঠ নেতাসকলেও আনুষ্ঠানিকভাৱে সদস্য ভৰ্তিৰ পঞ্জীয়ন কৰে। এই সদস্য ভৰ্তি অভিযানৰ জৰিয়তে নিষ্ক্ৰিয় বুথসমূহক সক্ৰিয় কৰাৰ লক্ষ্য লোৱা হৈছে বুলি জানিব পৰা গৈছে। তাৰ আগদিনা নতুন দিল্লীত প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে এই অভিযান মুকলি কৰিছিল। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে সদস্যতা অভিযান বিজেপিৰ বাবে পবিত্ৰ মহাযজ্ঞৰ দৰে। দলটোত যুৱচামক অন্তৰ্ভুক্ত কৰি প্ৰাণৱন্ত কৰাৰ প্ৰয়াস কৰা হৈছে বুলি শৰ্মাই মন্তব্য কৰে। ভাৰতীয় জনতা পাৰ্টিৰ বাবে সদস্যতা অভিযান আমাৰ এটা পবিত্ৰ মহাযজ্ঞ। আমাৰ দল কাৰ্যকৰ্তাৰ ওপৰত নিৰ্ভৰশীল আৰু আমাৰ দল কাৰ্যকৰ্তা এক জীৱন্ত শক্তি। কাৰ্যকৰ্তাসকলৰ জীৱন্ত শক্তিয়ে আমাৰ দলটোক
জীৱন্ত কৰি ৰাখে, আমাৰ দলটোক প্ৰাণৱন্ত কৰি ৰাখে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ 5 ছেপ্টেম্বৰত আন্তৰ্জাতিক কৃষ্ণ ভৱনামৃত সংঘ তথা ইস্কনৰ ডিব্ৰুগড় মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে। আধাৰশিলা অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, বিধায়ক বিনোদ হাজৰিকা, বিধায়ক তৰংগ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ লগতে ভক্তসকলো উপস্থিত আছে। ডিব্ৰুগড়ত আজি এটা ধুনীয়া ইস্কন মন্দিৰৰ ভূমি পূজন হ'ল আৰু এই পবিত্ৰ ধৰ্মীয় অনুষ্ঠানটোত যোগ দিবলৈ পাই নিজকে ধন্য মানিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ 3 ছেপ্টেম্বৰত চতিয়া থানাত উপস্থিত হৈ এখন সভাত অংশগ্ৰহণ কৰে। 20 আগষ্টৰ দিনটোক চৰকাৰীভাৱে চতিয়া দিৱস পালন কৰাৰ কথা বিধানসভাৰ মজিয়াত ঘোষণা কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা হৈছিল। সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাধীনতা আন্দোলনৰ সেনানীসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি থানাখনক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে 5 কোটি টকাৰ অনুদানৰ কথা ঘোষণা কৰে। 20 আগষ্টৰ দিনটো চতিয়া ৰাইজে চতিয়া দিৱস হিচাপে পালন কৰে। এতিয়াৰ পৰা অসম চৰকাৰে এই দিৱসটোক আনুষ্ঠানিকভাৱে চতিয়া ৰাইজৰ লগত একেলগে পালন কৰিব। ইয়াৰ উপৰিও চতিয়া থানাখনক এখন ঐতিহ্য ক্ষেত্ৰ আৰু পৰ্যটকসকলেও আহি কিছু যাতে শিকিব পাৰে স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ বিষয়ে, তাৰ কাৰণে সুন্দৰকৈ সজাই পৰাই তোলাৰ বাবে মই এখন আঁচনি প্ৰস্তুত কৰিবলৈ পদ্ম হাজৰিকা ডাঙৰীয়াক দায়িত্ব দিছোঁ। বিশ্বনাথৰ নৱনিৰ্মিত 200খন বিচনাযুক্ত জিলা চিকিৎসালয়খন বিগত সপ্তাহৰ 3 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। চিকিৎসালয়খন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বৰ্ষৰ ভিতৰতে বিশ্বনাথৰ স্বাস্থ্যকেন্দ্ৰৰ সকলো সমস্যা সমাধান হ'ব বুলি আশ্বাস প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ 4 ছেপ্টেম্বৰত লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত কেইবাখনো আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে কেইবাটাও নিৰ্মীয়মান প্ৰকল্পৰ কাম কাজো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে MRF প্লেণ্টৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে জিলাখনত ISBTৰ কাৰ্যালয় পৰিদৰ্শন কৰে। ইয়াৰ উপৰিও তেওঁ নকাৰী নগৰৰ ৰেলৱে ক্ৰছিঙত হ'বলগীয়া উৰণীয়া সেতুৰ কাম কাজৰ অগ্ৰগতিৰো বুজ লয়। সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শীঘ্ৰে এই সেতুৰ কাম সম্পন্ন কৰাৰ বাবে চেষ্টা অব্যাহত আছে। লিগেসি ৱেষ্ট ইতিমধ্যে ইয়াতে খালী কৰা হৈছে আৰু তাত এখন আৰবান ফৰেষ্ট বনোৱাৰ পৰিকল্পনা এটা কৰা হৈছে। আমাৰ যিখিনি সদায় জমা হৈ থকা ৱেষ্ট সেইখিনিকো ছেগ্ৰিগেশ্যন কৰি অৰ্গেনিক ফাৰ্টিলাইজাৰলৈকে আমি কনভাৰ্ট কৰাৰ কাৰণে যিটো প্ৰকল্প আজি আমি তাৰো শুভ উদ্বোধন কৰিছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক এৰি নাহিকে উপাম তোহাৰি চৰণকো ৰেণু শতকোটি বাৰে কৰো সুপ্ৰণাম। প্ৰিয় দৰ্শক, বিগত সপ্তাহত ৰাজ্যজুৰি পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। সংবাদ প্ৰবাসত এইবাৰ দিব খুজিছোঁ তিৰুভাৱ তিথি পালনৰ কিছু খবৰ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 455 সংখ্যক তিৰুভাৱ তিথি। গুৰু বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰ। গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে পুৱাৰে পৰাই বৰপেটা সত্ৰত দেখিবলৈ পোৱা গ'ল অনন্য পৰিৱেশ। সত্ৰীয়া পৰম্পৰাৰে সত্ৰখনত 7 দিনীয়াকৈ গুৰুজনাৰ তিথিৰ আয়োজন কৰা হৈছে। পুৱাৰে পৰাই সত্ৰৰ প্ৰাংগণ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়। 455 সংখ্যক তিৰুভাৱ কীৰ্তন মহোৎসৱ 7 দিনীয়াকৈ এই গুৰুজনাৰ কীৰ্তন মহোৎসৱভাগী পালন কৰা হয়। একেই পৰিৱেশ নগাঁৱৰ বটদ্ৰৱা সত্ৰতো। আই আৰু বাপসকলৰ নাম প্ৰসংগই মুখৰিত কৰি তোলে গুৰুজনাৰ জন্মভূমি বটদ্ৰৱা। বিয়লিৰ ভোজন বেহাৰ, ভাওনা
আই মাতৃসকলৰ দিহানাম উপভোগ কৰিবলৈ অজস্ৰ ভক্তই ভিৰ কৰে। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীতো শংকৰদেৱৰ তিৰুভাৱ তিথি পালন কৰা হয়। গুৰুজনাৰ তিৰুভাৱ তিথিৰ দিনটোত ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰতো পুৱাৰে পৰা বহু ভক্তৰ সমাগম ঘটে। ভক্তসকলে সত্ৰত সেৱা জনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক স্মৰণ কৰাৰ লগতে নিজৰ তথা বিশ্ববাসীৰ মংগল কামনা কৰে। একেই পৰিৱেশ গুৱাহাটী মহানগৰীৰ জু ৰোডৰ বৰনামঘৰতো দেখিবলৈ পোৱা গ'ল। এনেদৰে সমগ্ৰ ৰাজ্যতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উদযাপন কৰা হয়। বিগত সপ্তাহৰ এক উল্লেখযোগ্য খবৰ 133 সংখ্যক ডুৰান কাপত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে মোহন বাগানক পৰাস্ত কৰি এইবাৰ ডুৰান কাপৰ খিতাপ অৰ্জন কৰিলে। এটি ৰেঙনি নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে 133 সংখ্যক ইণ্ডিয়ান অইল ডুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে। বিগত সপ্তাহৰ 30 আগষ্টত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ডিফেণ্ডিং চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টক ট্ৰাইবেকাৰত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখ্য যে 2-2 গ'লত 90 মিনিটত খেল সমাপ্ত হোৱাৰ পাছত ট্ৰাইবেকাৰ আৰম্ভ হয় আৰু এই ট্ৰাইবেকাৰৰ জৰিয়তে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে জয়ৰ ধ্বজা উৰুৱাবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ইণ্ডিয়ান অইল ডুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে। প্ৰিয় দৰ্শক, এয়া আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ। পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। তেতিয়ালৈ বিদায় লৈছোঁ। নমস্কাৰ।